सो हेलो गाइस मैं प्रकाश शर्मा আপোনালোকে চাই আছে ৰিপৰ্ট দি আছোঁ ইউটিউব চেনেল সো পুনৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। সো গাইস এই ভিডিঅ'টো সেইসকল কেণ্ডিডেটৰ বিষয়ে কাৰণে যিসকল কেণ্ডিডেটে এছএছচি জিডি 2022-23 এক্সামত 40 ৰ পৰা 50 ৰ ভিতৰত মাৰ্ক পাই ৰাখিছে আৰু সেইসকল কেণ্ডিডেটে ভাবি আছে এতিয়া যে মই মেডিকেল দিব নাযাওঁ আৰু মোৰ তাতে বহুতো তেওঁলোকৰ মেছেজ আছে দাদা মোৰ 40 ৰ পৰা 50 ৰ ভিতৰত মাৰ্ক আছে মোৰ 45 আছে মোৰ 46 আছে মোৰ 50 আছে। সো সেইসকল কেণ্ডিডেটক মই আজি এই ভিডিঅ'ত মোটিভেট কৰিব বিচাৰিছোঁ আৰু এই ভিডিঅ'ৰ দ্বাৰা তোমালোকে বহুতো মোটিভেট পাবা আৰু তোমালোকে আগুৱাই যোৱাত বহুত সুবিধা হ'ব। আৰু এনেকুৱা কিছুমান কেণ্ডিডেট থাকিব পাৰে তাৰমানে যিসকলে এতিয়াও তাৰমানে মনত ডাউট আছে যে মোৰ ফাইনেল চিলেকশ্যনলৈকে মই যাই পাম নে নাই, মোৰ চিলেকশ্যন হ'ব নে নাই, মেডিকেলি মোৰ কিবা অসুবিধা হ'ব নেকি, ডকুমেণ্টত মোক কিবা ৰিজেক্টে কৰি দিব নেকি। চ' যিসকল কেণ্ডিডেটৰ মনত এইবিলাক ডাউট হৈ আছে বা তেওঁলোকৰ মনত চিন্তা হৈ আছে, চ' সেইসকল কেণ্ডিডেটৰ কাৰণে এই ভিডিঅ'টো খুবেই মটিভেশ্যনেল টাইপৰ হ'ব লগা আছে। তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু সম্পূৰ্ণভাৱে চাবা, স্কিপ নকৰিবা, কাৰণ তোমালোকক মই এই ভিডিঅ'ত কিছুমান কথা ক'ব লগা আছে যিবিলাক কথাৰে তোমালোকৰ মনত অলপ উৎসাহ আগ্ৰহ বঢ়াই তুলিব। চবলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই তোমালোকক ভালদৰে বুজাই দিওঁ যে এছএছচি জিডি 2022 আৰু 22 যোনটো এক্সামিনেশ্যন হৈ আছে বা ফাইনেল চিলেকশ্যনলৈকে মানে যিবিলাক এতিয়া প্ৰচেছ চলি যায় আছে সেইটো কেনেকুৱা হৈ আছে। তো প্ৰথমতেতো শুনা, এছএছচি জিডি 2022-23 যিটো কাট অফ ন, সেইটো এতিয়া তাৰমানে লটাৰী চিষ্টেম হৈ যায় আছে, লটাৰী খেলৰ নিচিনা হৈ যায় আছে। তোমালোকে গম পাইছা নে নাই, তোমালোকে ধৰিব পাৰিছানে নাই মোক কমেণ্ট কৰি জনাবাচোন। তাৰমানে তোমালোকৰ লাকত আছে যদি তোমালোকে 45 পাইও চাকৰি হৈ যাব, তোমালোকৰ ফাইনেল চিলেকশ্যন 45তে হৈ যাব। আৰু যদি লাক বেয়া, লাকত নাই 95, 85ও তোমাৰ চাকৰি নহ'ব। কাৰণ চোৱা এতিয়া 2022-23 যিটো এছএছচি এক্সাম তোমালোকে দিলা সেইটোত কাট অফ ইমান ফিজিকেল কাট অফ ইমান হাই যাব বুলি কোনোবাই ভাবিছিলা নেকি? কোনেওতো ভবা নাই। চবে ভাবিছিল 38, 40 তলতে থাকিব বুলি চবে ভাবিছিল, কিন্তু আমাৰ কাট অফ গ'ল 40ৰ পৰা ওপৰতহে গ'ল। OBCৰ 48 গ'ল, কোনোবাই ভাবিবও নোৱাৰে যে OBCৰ 48 কাট অফ যাব পাৰে বুলি। চ' তোমালোকৰ এতিয়া এনেকুৱা হৈ আছে তাৰমানে বেছি নম্বৰ পোৱা কেণ্ডিডেটবিলাকো এতিয়া ফেইল কৰি আছে ফিজিকেলত বা ফেইল কৰি থৈছে অলৰেডি। কিছুমানে হাইটত চেষ্টত বেছি নম্বৰ পোৱা কেণ্ডিডেট অলৰেডি ফেইল হৈ গৈছে আৰু এতিয়া বাচিছে 40ৰ পৰা 50লৈকে যিবিলাকৰ মাৰ্ক আছে সেইসকল কেণ্ডিডেট এতিয়া বহুত বেছি আছে। মই যিবিলাক এতিয়া তোমালোকৰ কমিউনিটি গাইডলাইন মই পষ্ট কৰিছিলোঁ তাতে পলৰ ভোটিঙৰ হিচাপে মই তোমালোকৰ ভিডিঅ'ত কথাবিলাক কৈ আছোঁ আৰু তোমালোকে খুবেই ধ্যান দি শুনিবা কথাবিলাক। তো এতিয়া তাৰমানে কি হৈ আছে, অসমত 40ৰ পৰা 50 পোৱা কেণ্ডিডেটৰ সংখ্যা বহুত বেছি আৰু যদি তোমালোকৰ ফিজিকেল কাট অফতকৈ যদি 25 বা 30+ থকা কেণ্ডিডেট আমি হিচাপ কৰিবলৈ যাওঁ তো বেছি নাই, বেছি তোমালোকৰ 10ৰ পৰা 15% আছে 100ৰ ভিতৰত। তোমালোকে কাট অফৰ লিষ্ট যেতিয়া আহিব তেতিয়া নিজেই চাই ল'বা। চ' চোৱা, কোনোবাই এনেকুৱা ভাবিছিল যে মোৰ চাগে মাৰ্ক ইমান আছে আৰু মই ফিজিকেল দিবলৈ নাযাওঁ কাৰণ ফিজিকেলত গৈ খৰচ হ'ব আৰু মোৰ ফাইনেললৈকে যাই নাপাম। কিন্তু তেওঁলোকে এতিয়া যাই ফালে ফিজিকেল কোৱালিফাই কৰি আহিলে আৰু কেইজনমানৰ এতিয়া মেছেজ আহি আছে মোৰ তাৰমানে মাৰ্ক ফিজিকেল কাট অফতকৈ 1-2 বেছি আছে, মই মেডিকেল দিব নাযাওঁ কাৰণ মেডিকেলত গ'লে মোৰ এনে খৰচ হ'ব আৰু মই ফাইনেললৈকে যাই নাপাম। তো চোৱা ভাই, তোমালোকে ইমান কষ্ট কৰি ইমান ষ্ট্ৰাগল কৰি ইয়াৰলৈকে আহি পাইছা, এইটো এটা প্ৰাউডৰ কথা, এটা লাকৰ কথা। মই লাষ্ট ভিডিঅ'ত তোমালোকক কৈছিলোঁ যে 50 লাখ কেণ্ডিডেটৰ পৰা তোমালোকে ফিজিকেলৰ কাৰণে চিলেকশ্যন কৰিছিল 3.5 লাখ আৰু সেইটোত তোমালোকে আহি গ'লা। মানে 50 লাখৰ 3.5 লাখ টপ 7 মই তোমালোকক কৈছিলোঁ আৰু তাৰ পৰাও তোমালোকে ফিজিকেল কোৱালিফাই কৰিছে আৰু ফিজিকেল কোৱালিফাই কৰা মই এক্সপেক্ট কৰিছিলোঁ অল অভাৰ ইণ্ডিয়াত 1.5 লাখ। আৰু যদি আমি 50 লাখৰ 1.5 লাখ চাওঁ তো কমচে কম তোমালোকৰ টপ 3, তোমালোকে এতিয়া টপ 3 লিষ্টত আছে, সেইটো তোমালোকৰ কাৰণে কিমান প্ৰাউডৰ কথা। আৰু ইমান খৰচ কৰি তোমালোকে ইয়াৰলৈকে আহি পালা, তো তোমালোকৰ যদি মেডিকেলৰ কাৰণে নাম আহে তোমালোকে তাতে যাই ফালে 2-1,000 টকা খৰচ কৰাত কি যায়। তোমালোকে ভালদৰে যাই ফালে কম দামী ৰুম এটা ল'বা, ভালদৰে খোৱা চিতা অলপ বচাই ফালে চলিবা খৰচবিলাক। যদি তোমালোকৰ সেইখিনি খৰচত মেডিকেল ক্লিয়াৰ হৈ যায় ফালে ডকুমেণ্টবিলাক চব ক্লিয়াৰ হৈ যায় তোমালোকৰলৈকে ফাইনেললৈকে যাই পোৱা, তেতিয়া তোমালোকৰ কাৰণে কিমান ভাল এটা খবৰ হ'ব তোমালোকে নিজেই বুজি পোৱা। আৰু কিছুমানে তাৰমানে মোক কমেণ্ট কৰি কৈ আছে যে তই ভিডিঅ'বিলাক এনে ভিউজ কমেণ্ট বা ছাবস্ক্ৰাইবাৰ পাবৰ কাৰণে বনাই আছা বুলি কিছুমানে মোক কৈ আছে। তো চোৱা ভাই, মই এইবিলাক ভিডিঅ' তাৰমানে এনে বনাই থকা নাই। যেতিয়া অসমৰ কেণ্ডিডেটবিলাকে নহয় চাকৰি পাব নহয় তেতিয়া আমাৰো কিবা এটা ভাল লাগিব। আৰু মোক দৰকাৰ লগা নাই যে তোমালোকক এনে মানে এই ভিডিঅ' বনাই তোমালোকক কিবা কিবি কোৱা, উল্টা পুল্টা কথা কোৱা, মোৰ একো দৰকাৰ লগা নাই। কিন্তু যিবিলাক কেণ্ডিডেট তাৰমানে এতিয়াও টেনশ্যনত আছে, তাৰমানে 50ৰ তলত মাৰ্ক আছে, 40ৰ ওপৰত আছে, তেওঁলোকে তাৰমানে বহুত টেনশ্যনত আছে। তোমালোকৰ যদি 40ৰ পৰা 50ৰ ভিতৰত মাৰ্ক আছে হয়নে নহয় কথাটো তোমালোকে কমেণ্ট কৰি জনাব পাৰা। আৰু মোৰ এনে দৰকাৰ লগা নাই ইউটিউবত ফেমাছ হোৱা, ইউটিউবৰ পৰা টকা আৰ্ণ কৰা, মোৰ একো দৰকাৰ লগা নাই। কাৰণ মোৰ অলৰেডি দাদা খুৰা চব ডিফেন্সত আছে। সেইকাৰণে মই তোমালোকক এটা মটিভেট কৰিব বিচাৰি আছিলোঁ। আমাৰ যিমানো অসমৰ কেণ্ডিডেটবিলাক আছে তেওঁলোকক মই মটিভেটে কৰিব বিচাৰিছোঁ। তোমালোকৰ ছাবস্ক্ৰাইব কৰা ইচ্ছা আছে, মানে ছাবস্ক্ৰাইব কৰা ইচ্ছা নাই নকৰা, মোক একো টেনশ্যন নাই। আৰু কিবাকে যদি মোৰ চেনেলটো মনিটাইজ হৈও যায় না, তথাপিও মই অসমৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা ভালে ভাবিছোঁ জানা। কাৰণ আমাৰ অসমৰ
এইটো মই পিছত ক'ম বাৰু কথাটো মই কি ভাবিছোঁ এইটো পিছত ক'ম আগতে মোৰ চেনেলটো মনিটাইজ হৈ লওক তাৰপিছত মই কৈ আছোঁ যোনদিনা হ'ব মই সেইদিনা তোমালোকক এই খবৰটো দি দিম যে মোৰ চেনেলটো মনিটাইজ হ'লে মই কি কৰিম আৰু তেতিয়া তোমালোকৰ কাৰণে হেল্প নহ'ব পাৰে কিন্তু তোমালোকৰ ওচৰে পাজৰে থকা বন্ধু বা তোমালোকৰ ভাইটি সেইবিলাকৰ কাৰণে বহুত হেল্প হ'ব মই যিটো ভাবি থৈছোঁ সেইটো তোমালোকে তেতিয়া মোৰ কথাবিলাক শুনি নিজেই গম পাবা আৰু যিটো তোমালোকৰ এই মনত এইবিলাক খেলি আছে ন 40ৰ পৰা ওপৰত 50ৰ পৰা তলত মাৰ্ক আছে মই মেডিকেল লিষ্টত নাম আহিলেও নাযাওঁ তোমালোকৰ এইটো একদম ৰং থিংকিং তোমালোকে এইটো নকৰিবাই তাৰমানে তোমালোকে যাবা মেডিকেলৰ লিষ্ট আহিব মেডিকেল দি আহিবা মেডিকেল এতিয়া পুৰা প্ৰিপাৰেশ্যন কৰা তোমাৰ ফিজিকেলৰ পৰা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ যিমানেই বেছি থাকক তোমালোকে মেডিকেলৰ পুৰা প্ৰিপাৰেশ্যন কৰা আৰু তাৰপিছত মেডিকেলত যদি নাম আহে দি আহা মেডিকেল আৰু যদি নাম নাহেও তোমালোকৰ বেলেগ ভৰ্তিৰ কাৰণে এক্সপিৰিয়েঞ্চ থাকিব ফিট হৈ থাকিবা এইবিলাক কথা মনত ভাবা মনত অলপ তাৰমানে পজিটিভ থিংকিংবিলাক আনা আগতে নেগেটিভ থিংকিংবিলাক লৈ পেলাই মনটো বেয়া কৰি নেপেলাবা কাৰণ মই ভাবোঁ অসমৰ সব কেণ্ডিডেট মটিভেট হৈ থাকক চাকৰি নাপালেও তাৰমানে এইটো চাকৰি যে তোমালোকে একেবাৰে চবে পাব এইটো কথা নহয় ইয়াৰ পৰা বহুতো বাচিব এতিয়া চোৱা অসমত আমি যদি ফিজিকেল কোৱালিফাই কৰা আমি হিচাপ কৰোঁ 26,000ৰ পৰা মোটামুটি 20,000 মান আছেই চাগে 15ৰ পৰা 20,000 মান আছে আৰু আমাৰ ভেকেঞ্চি আছে কিমান 3,000 মেল ফেমেল মিলাই 3500 মান আছে 3500ৰ অলপ তলত আছে তো সিমানৰ পৰা এতিয়া 3500 বা 3,000হে চাকৰি পাব সো এইবিলাক যিমান যে আছে এইবিলাক 3,000ৰ পৰা ওপৰত যিবিলাক আছে 20,000ৰ লিষ্টত যে বাকীবিলাক যিবিলাক 17,000 18,000 ল'ৰা ছোৱালী যে থাকিব তেওঁলোকেও লাগি আছে এতিয়ালৈকে তোমালোকৰ দৰে ডিমোটিভেট হৈ পেলাই পৰা নাই তো তোমালোকেও লাগি থাকা তোমালোকে যদি চাকৰি নহয় এইবাৰ অহাবাৰৰ কাৰণেতো হেল্প হ'ব অহাবাৰৰ কাৰণে এক্সপিৰিয়েঞ্চ বাঢ়িব আৰু ভৰ্তিবিলাক আহি আছে জিডি CRPFৰ জিডি ভৰ্তি আহি আছে আসাম পুলিচৰ আহি আছে আসাম কমাণ্ডো আহি আছে তো তোমালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যনবিলাক কৰি গৈ থাকিলে এতিয়া তোমালোকৰ বয়স আছে বয়স থাকিলে আৰু কিছুমান ভৰ্তি আহিলে তাতে ভালদৰে কৰিব পাৰিবা আৰু একেবাৰে তাতে গুচি যাব পাৰিবা কোনেও এটা মানে একেবাৰে ইণ্টাৰভিউ দি পালে কোনেও চাকৰি ল'ব নোৱাৰে থাকে 1-2টা যাৰ লাক ভাল থাকে মোৰো এতিয়ালৈকে 10টা 12টা চাকৰিৰ ইণ্টাৰভিউ দিয়া হৈ গ'ল কিন্তু চিলেকশ্যন এতিয়ালৈকে হোৱা নাই যোৱাবাৰ ফৰেষ্টৰ এক্সাম দিছিলোঁ ইণ্টাৰভিউ দিছিলোঁ তাতে 2 নম্বৰৰ কাৰণে চাকৰি নাপালোঁ সো সেইবিলাক হৈ থাকে কিন্তু সেইবিলাক কথা ভাবি নিজে ডিমোটিভেট হ'ব নালাগে তোমাৰ যিমানো মাৰ্ক আছে তুমি মেডিকেলৰ প্ৰিপাৰেশ্যন কৰা আৰু এই উল্টা পুল্টা কথা লৈ পেলাই তাৰমানে মনত নিজকে তাৰমানে মনটো মাৰি নেপেলাবা মনটো বেয়া নকৰিবা তোমাৰ যিমানো মাৰ্ক আছে তুমি নিজতে এটা মটিভেট ক্ৰিয়েট কৰা তোমাৰ মনত উৎসাহ জগোৱা মই পাৰিম মই কৰিম নহ'লে নেক্সট ভৰ্তিত যাম একো কথা নাই সো তোমালোকক মই এইখিনিয়ে কথা ক'ব বিচাৰিছিলোঁ সো তোমালোকক মোৰ কথাবিলাক শুনি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়া যদি ভিডিঅ'টো ভাল লাগিছে আৰু যদি বেয়া লাগিছে ডিছলাইকো কৰিব পাৰা মোৰ একো আপত্তি নাই কাৰণ মোক ইউটিউবত ভাইৰেল হোৱাৰ ইচ্ছা নাই মাত্ৰ মই অসমৰ কেণ্ডিডেটবিলাকক মটিভেট কৰিবলৈ বিচাৰি আছোঁ জানা সো লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই জয় হিন্দ